28 নং ৱাৰ্ডৰ পাৰিষদ স্নিগ্ধা দৈমাৰীৰ প্ৰশংসনীয় পদক্ষেপ। শ্ৰীমন্তপুৰ প্ৰাথমিক বিদ্যালয়ত 10 দিনীয়া বিনামূলীয়া কাৰাটে প্ৰশিক্ষণ শিবিৰ। গেনচেৰিঅ কাৰাটে ডু অসম সন্থাৰ সহযোগ। 3, 4, 5 প্ৰাক্তন ৰাষ্ট্ৰীয় হকী খেলুৱৈ ক্ৰীড়া সংগঠক তথা 28 নং ৱাৰ্ডৰ পাৰিষদ স্নিগ্ধা দৈমাৰীৰ তত্বাৱধানত ভঙাগড়ৰ শ্ৰীমন্তপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হৈছে 10 দিনীয়া বিনামূলীয়া কাৰাটে প্ৰশিক্ষণ শিবিৰ। গেনচেৰিঅ কাৰাটে ডু অসম সন্থাৰ সহযোগত অনুষ্ঠিত শিবিৰত অংশগ্ৰহণ কৰিছে প্ৰায় 200 গৰাকী ছাত্ৰ ছাত্ৰীয়ে। 28 নং ৱাৰ্ড তথা শ্ৰীমন্তপুৰ বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক ক্ৰীড়াৰ দিশত আগুৱাই নিবলৈ এখন মঞ্চ প্ৰদানৰ বাবে আয়োজন কৰিছে এই কাৰাটে প্ৰশিক্ষণ শিবিৰ। গেনচেৰিঅ কাৰাটে ডু অসম সন্থাৰ অধীনত শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰিছে মানস প্ৰতিম কোঁৱৰ আৰু ভাৰতী কুমাৰীয়ে। তদুপৰি মঙলবাৰে আবেলি প্ৰশিক্ষণস্থলীত উপস্থিত হৈ কাৰাটেৰ বিভিন্ন কৌশল শিকালে গেনচেৰিঅ কাৰাটে ডু অসম সন্থাৰ সম্পাদক মাষ্টাৰ দেৱজিৎ গগৈয়ে। এনে শিবিৰৰ জৰিয়তে 28 নং ৱাৰ্ডৰ লগতে শ্ৰীমন্তপুৰ অঞ্চলৰ পৰা প্ৰতিবাদৰ খেলুৱৈ সৃষ্টি হ'ব বুলি আশাবাদী মাষ্টাৰ দেৱজিৎ গগৈ। বাইদেউৰ লগত আমাৰ ডিছকাশ্যন হৈছিলে স্নিগ্ধা দৈমাৰী 28 নং ৱাৰ্ডৰ কাউন্সিলৰ আমাৰ গেনচেৰিঅ কাৰাটে অসমৰ সন্থাত সহযোগত আৰু তেওঁলোকৰ মানে পৰিষদৰ সহযোগত আমাৰ 10 তাৰিখৰ পৰা 19 তাৰিখলৈকে এই প্ৰগ্ৰেম চলি আছে। যিহেতু আজিকালি ল'ৰা ছোৱালীবিলাকে বিভিন্ন ক্ষেত্ৰত পেৰেণ্টছসকলে আগবঢ়াই নিব বিচাৰে, যিয়ে নহওক ল'ৰাটো মোৰ আগবাঢ়ি যাওক, সেই গতিকে আমি কাৰাটে থ্ৰু দিয়ে তেওঁলোকক আগবঢ়াই নিবৰ কাৰণে এই বিনামূলীয়া তেওঁলোকৰ যে 10 দিনৰ প্ৰগ্ৰেম চলি আছে তাত আমি সন্থাৰ পৰা সহযোগ কৰিছোঁ। আমাৰ 2জন প্ৰশিক্ষক আছে, মানস প্ৰতিম কোঁৱৰ আৰু ভাৰতী কুমাৰী, তেওঁলোকে 10 তাৰিখৰ পৰা কৰাই আছে। আমাৰ আশা ৰাখিছোঁ এই অঞ্চলৰ পৰা যিসকল ল'ৰা ছোৱালী খেলি আছে বা শিকি আছে তাৰ পৰা আগন্তুক দিনত ভাল প্ৰতিভাৱান খেলুৱৈ উদ্ভাৱন হোৱাৰ আশা দেখিছোঁ। মই কেইজনমানক ভাল খেলুৱৈ ওলাব বুলি মই আশা ৰাখিছোঁ। হয়, এই 5 দিন হৈছে, 5-6 দিন হ'ল। 6 দিনত নিশ্চয় এতিয়া মই আজি যিখিনি অলপ চালোঁ 2-4টা ভালেই মাৰিছে, নিশ্চয় আগবাঢ়িব। কাৰণ 10 দিনততো এটা কোৰ্চ এটা বিশাল কোৰ্চ এটা কমপ্লিট কৰাটো সম্ভৱ নহয়। কাৰণ এটা কাৰাটে কৰিবলৈ মিনিমাম 4.5 বছৰ 5 বছৰ লাগিব ব্লেক বেল্ট যদি ল'ব বিচাৰে, যদি কণ্টিনিউশ্যন কৰে তেতিয়া। আৰু এতিয়া বিভিন্ন খেলবিলাক আহি আছে, আগন্তুক খেলবিলাক তেওঁলোকে যদি খেলিব বিচাৰিছে এজন খেলুৱৈ হিচাপে যদি তেওঁলোকে আগবাঢ়ি যাব বিচাৰে আমি নিশ্চয় সহায় কৰিম। লগতে আমি এইটোও চাম যে এই অঞ্চলত অকল কাৰাটে বুলি নহয়, যদি তেওঁলোকে বিভিন্ন খেলত যদি যাব বিচাৰিছে তেওঁলোকক আমি সেইভাগেও তেওঁলোকক আগবঢ়াই নিম, এটা পথ দেখাবলৈ পাৰিম বুলি আশা ৰাখিছোঁ। যিহেতু বাইদেৱে 28 নং ৱাৰ্ডৰ পৰা তেওঁলোকৰ যিগিলা খেলুৱৈ বা ল'ৰা ছোৱালী আছে ইমানখিনি আজি 168টা ষ্টুডেণ্ট আহিছে, তেওঁলোকে যে বেয়া কামবিলাকত নগৈ এই যে প্ৰশিক্ষণ শিবিৰলৈ আহিছে সেইটো ডাঙৰ কথা। কাৰণ মই বিভিন্ন জেগাত চেল্ফ ডিফেন্স কেম্পবিলাক কৰাই আছোঁ, তাতে ইয়াতো বহুত সংখ্যক দেখিছোঁ, বেলেগ কেম্পকেইটাতকৈ বহুত বেছি ভাল লাগিছে। আগন্তুক দিনত তেওঁলোকৰ পূৰ্ণ সহযোগিতা পাম বুলি মই আশা ৰাখিছোঁ। হয়, এই শিবিৰটো অহা 19 জুলাইত অন্ত পৰিব যদিও একে স্থানতে প্ৰতি সপ্তাহৰ শনিবাৰ আৰু দেওবাৰে প্ৰশিক্ষণ অব্যাহত থাকিব। আয়োজকৰ হৈ এই কথা জনালে 28 নং ৱাৰ্ডৰ পাৰিষদ স্নিগ্ধা দৈমাৰীৰ স্বামীয়ে। 28 নং ৱাৰ্ডৰ পাৰিষদ শ্ৰীমতী স্নিগ্ধা দৈমাৰী, তেখেতে নিজেও এগৰাকী নেশ্যনেল হকী প্লেয়াৰ আৰু আছামৰ তেওঁ উমেন্স হকী ছেক্ৰেটাৰী 7 বছৰ আছিলেই, তেওঁ খেলৰ ইয়াতো আছেই। গতিকে তেখেতে যদিও এই পাৰিষদ হৈছে খেলৰ ইয়াতো আছে, গতিকে এইখিনি অঞ্চলৰ পৰা প্ৰায়বিলাক ল'ৰা ছোৱালী আছে ইয়াতে। ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ ছোৱালীও আছে আৰু নেশ্যনেল পৰ্যায়ৰ প্লেয়াৰো আছে। তেনেকৈ আমাৰ যে ৰঞ্জী খেলা ক্ৰিকেট প্লেয়াৰ কমে 7জন আছে ইয়াতে। দেৱজিৎ শইকীয়া, লন শইকীয়া, তেওঁতো এতিয়া আমাৰ BCCI ছেক্ৰেটাৰী, তেওঁ নিজেও ৰঞ্জী প্লেয়াৰ। আৰু ঠিক তেনেকৈ ইয়াতে সৰু সৰু ল'ৰা ছোৱালী এতিয়া যিটো মানে ইচ্ছা তেওঁলোকে সুবিধা পোৱা নাই, গতিকে তেওঁ সেইটো চাই আছিল ইমান দিনে। সেইকাৰণে তেওঁ এইটো ভাবি পেলাই 28 নং ৱাৰ্ডতে মই মোৰ নিজৰ জেগাতে এনেকৈ এখন প্ৰশিক্ষণ আৰম্ভ কৰোঁ, যিখন মানে ল'ৰা ছোৱালী মানে অলপ এনকাৰেজ পায়। ঠিক তেনেকৈ মই মিষ্টাৰ হয় তেওঁৰ, ময়ো নেশ্যনেল ফুটবল ৰেফাৰী হয় প্লাছ নেশ্যনেল ভলীবল খেলিছিলোঁ। গতিকে মোৰো ইণ্টাৰেষ্ট আছে কাৰণে মই এই ক্ষেত্ৰত পিছ হুহকা নাই বাৰু, তেওঁ সহায় কৰি আছোঁ। আজি তেওঁলোকৰ
তেওঁ পাৰ্টি থকা মানুহটো পাৰ্টিৰ কিবা প্ৰগ্ৰাম এটা আছে খানাপাৰাত তেওঁ যাব লগা হ'ল ঠিকেই, কিন্তু তেওঁ তাৰ পৰা খবৰ লৈ আছে কি হৈছে ষ্টুডেণ্ট এতিয়ালৈকে আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে 167, তাৰমানে 167 জন বিনামূলীয়া 10 দিনীয়া শিবিৰ এইটো। ইয়াৰ পিছতে আৰু এটা তেওঁ চিন্তা কৰিছে প্ৰত্যেক শনিবাৰ দেওবাৰে বিনামূলীয়া প্ৰশিক্ষণ ইয়াত হ'ব। যথেষ্ট আমাক হেল্প কৰিছে, গোটেইখিনি বস্তু তেওঁলোকে শিকাইছে। আমিতো এই কাৰাটেৰ বিষয়ে ইমান জ্ঞান নাই আমাৰ, গতিকে কথা যদি পাতিলে জ্ঞান চুৰীয়াৰ কাৰাটে অসম সন্থাই আমাক পূৰ্ণ সহযোগিতা দিম বুলি এতিয়াও দি আছে। তেওঁলোকৰ কোচ চবেই আহিছে। প্ৰাক্তন ৰাষ্ট্ৰীয় হকী খেলুৱৈ তথা বৰ্তমান পাৰিষদ স্নিগ্ধা দৈমাৰীৰ পদক্ষেপক শলাগিলে অসম ভাৰোত্তোলন সন্থাৰ CEO ভৱজ্যোতি গোস্বামীয়ে। সৰহসংখ্যক কণ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণে আপ্লুত কৰিলে ক্ৰীড়া সংগঠকগৰাকীক। স্নিগ্ধা দৈমাৰী আমাৰ খেলতে আমি লগ পাইছোঁ। তেওঁ নিজে এগৰাকী খেলুৱৈ তথা ক্ৰীড়া সংগঠক। বৰ্তমান তেওঁ কাউন্সিলৰ 28 নম্বৰ ৱাৰ্ডৰ। মানে কি মোক আজি দেৱজিতে ক'লে যে এটা প্ৰশিক্ষণ কেন্দ্ৰ চলি আছে, আপুনি এবাৰ আহিব লাগে। মই একচুৱেলি গম পোৱা নাছিলোঁ কি হৈছিলে কথাটো, কিন্তু আহি দেখিছোঁ যে এটা ভাল এটা পৰিৱেশৰ সৃষ্টি হৈছে। যে 28 নং ৱাৰ্ডৰ কাউন্সিলৰে নিজে এগৰাকী খেলুৱৈ হৈ আজি এই পদক্ষেপটো লৈছে, বিনামূলীয়া 10 দিনীয়া কাৰাটে প্ৰশিক্ষণ কৰিছে। সেইটো আমাৰ এটা উৎসাহজনক বস্তু। আৰু আমি দেখিলোঁ যে ইমান প্লেয়াৰ, তেওঁলোকে ক'লে প্ৰায় 200 গৰাকী প্লেয়াৰ হৈছে আৰু কিছুমান ঠাই দিব পৰা নাই। গতিকে উৎসাহটো আছে। গতিকে ইয়াৰ পৰাই আমাৰ কেতিয়া ভৱিষ্যতৰ কাৰণে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্লেয়াৰৰ বাবে আমিতো সদায় এইটো আশাবাদী। প্ৰশিক্ষণ প্ৰদানৰ বাবে সুবিধা কৰি দিয়াৰ বাবে গেনচেৰিঅ' কাৰাটেডো অসম সন্থাৰ হৈ ধন্যবাদ জনালে দুই প্ৰশিক্ষক ক্ৰমে মানস প্ৰতিম কোঁৱৰ আৰু ভাৰতী কুমাৰীয়ে। প্ৰশিক্ষকৰ উপৰি শিবিৰত অংশগ্ৰহণ কৰা কণ খেলুৱৈয়েও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে মনৰ ভাৱ। আমি আমাৰ সন্থাৰ তৰফৰ পৰা তেওঁলোকক যথেষ্ট ধন্যবাদ জনাব লাগিব। কাৰণ কেলৈ আমাক বিনামূলীয়া ট্ৰেইনিং কেম্পটোত আমাক বিশেষকৈ বিভিন্ন অসমৰ বৰ্তমান গুৱাহাটীত বিভিন্ন ধৰণৰ মাৰ্চেল আৰ্টৰ লগত জড়িত প্ৰশিক্ষক আছে। তো আমাক চিলেকশ্যন কৰিলে বা আমাৰ লগত কথা পাতিছে। তো আমি অতিকৈ আনন্দিত যে তেওঁলোকৰ ইয়াত ৱাৰ্ডত আহি পিনি বিনামূলীয়া ট্ৰেইনিং কেম্পটোত আমি যোগদান কৰিব পাৰিছোঁ। আৰু আমাৰো পৰিকল্পনা আছিলে যে আমি এইডোখৰ ইয়াতে এটা নতুনকৈ ক্লাছ খোলাৰ কথা আছিলে। আৰু সেইটো সাপেক্ষে আমি কথা পাতিবলৈ যেতিয়া আহিছিলোঁ, তেতিয়া বাইদেউ ক'লে যে আমি এনেকৈ কেম্প এটা কৰিবলৈ লৈছোঁ, তো গতিকেলৈ তোমালোকৰ সহায় লাগিব। তো সেইদৰে আমাৰ ছেক্ৰেটাৰী ছাৰৰ লগতো বা অসম সন্থাৰ লগতো পতা হ'ল কথাটো যে আমি এনেকৈ কৰিলে ভাল হ'ব নে বেয়া হ'ব। তো আমিও পদক্ষেপ দিলোঁ, তেওঁলোকেও জনালে যে এনেকৈ কৰিলে ভাল হ'ব। তো সেইদৰে আজি আমি ভাবিছিলোঁ যে ইমানখিনি 20-30টামান ল'ৰা ছোৱালী হ'ব। এতিয়া প্ৰায় ইয়াত 100তকৈ ওপৰত প্ৰায় 4.5 বছৰৰ পৰা ল'ৰা ছোৱালী আহিছে, 4 বছৰ ল'ৰা ছোৱালী আহিছে, আপ টু আপোনাৰ 22 বছৰ 23 বছৰ ল'ৰা ছোৱালীও আহিছে ইয়াত শিকিবলৈ আহিছে। আৰু ভাল লাগিছে, সিহঁতক শিকাই পিনি বস্তুটো আয়ত্ব কৰিব পাৰিছে। বাচ্চাবোৰ ভালে আছে। এতিয়া মই শিকাই আছোঁ, আজি আমাৰ 4 দিন হৈছে। 4 দিনৰ ভিতৰত বাচ্চাবোৰ ভালেই কৰিছে। সেনেকুৱা নহয় কি বাচ্চাবোৰ বেয়া আছে, কৰিবলৈ ইচ্ছা নাই, আছে আৰু যিমান বাচ্চাবোৰ ফাৰ্ষ্ট ডে আহিছে, মই ভাবি আছিলোঁ ফাৰ্ষ্ট ডে বিনামূলীয়া আছে, মই ভাবি আছিলোঁ বাচ্চাবোৰ নাহিব চাগে, কিন্তু কণ্টিনিউ যিমান দিন হৈ আছে চবে বাচ্চাবোৰ কণ্টিনিউ আহিয়ে আছে। সেইটো ভাল লাগিছে। এতিয়া চাওঁ আৰু কণ্টিনিউ ৰাখিম। মণিলেবাগ সিম, মই ক্লাছ 8ত পঢ়োঁ। মোৰ স্কুলৰ নাম আদৰ্শ বিদ্যালয় সংগঠন। ইয়াতে আহি মোৰ কাৰাটে শিকি ভাল লাগিছে। মোৰ আগৰ পৰাও শিকিব ইচ্ছা আছিলে কাৰাটে শিকিব। ইয়াতে 4 দিনমান হ'ল কৰোঁতে, আৰু ছাৰ আৰু মেমে বহুত ভাল আমাৰ বস্তু শিকাই আছে। আমাৰ বহুত ভাল লাগিছে। ক্ৰীড়া অনুৰাগীৰ আশা 10 দিনীয়া বিনামূলীয়া কাৰাটে প্ৰশিক্ষণ শিবিৰ হওক সাফল্যমণ্ডিত। 28 নং ৱাৰ্ডৰ পাৰিষদ স্নিগ্ধা দৈমাৰী আৰু গেনচেৰিঅ' কাৰাটেডো অসম সন্থাৰ পদক্ষেপ হওক সুদূৰ প্ৰসাৰী। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগ স্পৰ্টছ NA। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।